নমস্কাৰ, আপোনালোক সকলোকে আদৰণি জনাইছোঁ আপোনালোকৰ প্ৰিয় চেনেল পূৰ্বোত্তৰলৈ। আজি 9 জুন 2026 বৰ্ষৰ এক বিশেষ মঙলবাৰ। উত্তৰ পূব ভাৰতকে ধৰি দেশ বিদেশৰ আজিৰ দিনটোৰ সকলো ডাঙৰ খবৰ আপোনালোকলৈ লৈ অহাৰ আগতে আহকচোন চকু ফুৰাও ইতিহাসৰ পাতত, কিয়নো আজিৰ এই বিশেষ দিনটোৰ আছে এক অনন্য মহত্ব। আজি 9 জুনৰ দিনটো ভাৰতীয় ইতিহাসৰ মহান স্বাধীনতা সংগ্ৰামী আদিবাসী জননায়ক ভগৱান বিৰছা মুণ্ডাৰ পবিত্ৰ পুণ্যতিথি। মাত্ৰ 25 বছৰ বয়সতে দেশ আৰু জাতিৰ বাবে আত্মবলিদান দিয়া এইগৰাকী মহান বিপ্লৱীক আজি সমগ্ৰ দেশে শ্ৰদ্ধাৰে সুঁৱৰিছে। কেৱল ইমানেই নহয়, গোলকীয় প্ৰেক্ষাপটত আজিৰ দিনটোক সমগ্ৰ বিশ্বতে পালন কৰা হয় বিশ্ব চিগিৰি দিৱস অৰ্থাৎ ৱৰ্ল্ড এগ্ৰিগেশ্যন ডে, যাৰ মূল উদ্দেশ্য হৈছে বাণিজ্য আৰু অৰ্থনীতিত গধুৰ মানদণ্ডৰ গুৰুত্ব বৃদ্ধি কৰা। ইতিহাস আৰু এই বিশেষ দিনটোৰ মাজেৰে এইবাৰ আমি ঢাপলি মেলিছোঁ আজিৰ সৰ্বপ্ৰথম দিশবোৰৰ দিশে। উত্তৰ পূৰ্বাঞ্চলত চুকে কোণে ঘটা ঘটনা পৰিঘটনাৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ সকলো জৰুৰী খবৰ একেলগে পাবলৈ ভিডিঅ'টো শেষৰলৈকে চাওক। তেন্তে আহক পলম নকৰি আৰম্ভ কৰোঁ আজিৰ মূল খবৰসমূহ। প্ৰথম দিশ খবৰ উলিয়াইছোঁ, এজন মিজো সমাজকৰ্মীৰ সহায়ত ধূলিসাৎ হ'ল 970 কোটি টকীয়া চোৰাং ব্যৱসায়ৰ সাম্ৰাজ্য। আপুনি কল্পনা কৰিব পাৰেনে, কোনো ডাঙৰ সশস্ত্ৰ বাহিনী বা CID নহয়, কেৱল এজন সাধাৰণ মানুহৰ জেদ আৰু সাহসে কঁপাই দিলে সমগ্ৰ উত্তৰ পূবৰ এক বিশাল কলা সাম্ৰাজ্য। হয়, কোনো চিনেমাৰ কাহিনী নহয়, এয়া এক বাস্তৱ ঘটনা। কেৱল এজন মিজো সমাজকৰ্মীৰ একক যুঁজৰ বাবে আজি ধূলিসাৎ হ'ল 970 কোটি টকীয়া এক ভয়ংকৰ চোৰাং ব্যৱসায়ৰ নেটৱৰ্ক। কেনেকৈ সম্ভৱ হ'ল এই অসম্ভৱ কাণ্ড? জানিবলৈ স্ক্ৰীণত চকু ৰাখক। ইষ্টমোজো ৱেবছাইটত প্ৰকাশিত এক বিশেষ প্ৰতিবেদন অনুসৰি ম্যানমাৰৰ সীমান্তৰে দীৰ্ঘদিন ধৰি চলি থকা ড্ৰাগছ, মূল্যৱান কাঠ আৰু অবৈধ সামগ্ৰীৰ এই বৃহৎ চিণ্ডিকেটে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে নিজৰ জাল মেলিছিল। প্ৰশাসনৰ চকুৰ ধূলি দি চলি থকা এই কলা সাম্ৰাজ্যৰ বিৰুদ্ধে থিয় দিছিল মিজোৰামৰ এজন নিৰ্ভীক সমাজকৰ্মী। তেওঁ নিজৰ প্ৰাণৰ প্ৰতি অহা ভাবুকিকো নেওচি দিনে নিশাই এই চক্ৰটোৰ সকলো গোপন তথ্য আৰু প্ৰমাণ একত্ৰিত কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছত চৰকাৰী সংস্থাসমূহৰ আৰু কেন্দ্ৰীয় তদন্তকাৰী দলক এই তথ্যসমূহ যোগান ধৰি তেওঁ এক বিশাল অভিযানৰ পথ প্ৰশস্ত কৰে। এই তথ্যৰ আধাৰতে যেতিয়া অভিযান চলিল, তেতিয়া পোহৰলৈ আহিল প্ৰায় 970 কোটি টকাৰ এই ভয়ংকৰ চোৰাং কাৰবাৰৰ কঁকাল ভঙা তথ্য। এই ঘটনাই প্ৰমাণ কৰিলে যে এতিয়া এজন সাধাৰণ নাগৰিকে সমাজৰ বাবে অন্যায়ৰ বিৰুদ্ধে থিয় দিয়ে, তেতিয়া আটাইতকৈ শক্তিশালী অপৰাধীৰ সাম্ৰাজ্যও খহি হ'বলৈ বাধ্য হয়। এই সাহসী মিজো সমাজকৰ্মীজনৰ এই পদক্ষেপক আপুনি কেনেকৈ মূল্যায়ন কৰিব? তলত কমেণ্ট কৰি জনাওক আৰু এনেকুৱা খবৰৰ বাবে আমাক লাইক আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। পৰৱৰ্তী খবৰলৈ আহিছোঁ, ৰাজ্যিক ৰাজনীতিত ডাঙৰ খবৰ। 3 জ্যেষ্ঠ কংগ্ৰেছ নেতাক গধুৰ দায়িত্ব অৰ্পণ গৌৰৱ গগৈ। অসম কংগ্ৰেছৰ ভিতৰ চোৰাত এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ। লোকসভা নিৰ্বাচনৰ পাছতেই এইবাৰ 2026 চনৰ বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি তীব্ৰ তৎপৰতা প্ৰকাশ পাইছে কংগ্ৰেছ শিবিৰত। এইবাৰ খোদ সাংসদ গৌৰৱ গগৈয়ে লৈছে এক গুৰুত্বপূৰ্ণ ভূমিকা। দলটোক তৃণমূল পৰ্যায়ৰ পৰা শক্তিশালী কৰিবলৈ 3 গৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতাক অৰ্পণ কৰা হৈছে এক অতি গধুৰ আৰু গুৰুত্বপূৰ্ণ দায়িত্ব। প্ৰতিদিন নিউজৰ এক বিশেষ প্ৰতিবেদন অনুসৰি কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ সন্মতি মৰ্মে গৌৰৱ গগৈয়ে দলৰ 3 গৰাকী অতি অভিজ্ঞ আৰু জ্যেষ্ঠ নেতাক আগন্তুক উপ-নিৰ্বাচনৰ আৰু 2026ৰ ৰণনীতি প্ৰস্তুত কৰাৰ বাবে বিশেষ দায়িত্ব অৰ্পণ কৰিছে। দলীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই 3 গৰাকী নেতাই অসমৰ বিভিন্ন প্ৰান্তত দলৰ হেৰুৱা ভূমি উদ্ধাৰ কৰিবলৈ আৰু কৰ্মীসকলৰ মাজত নতুন উৎসাহ যোগাবলৈ কাম কৰিব। লোকসভা নিৰ্বাচনত লাভ কৰা সফলতাৰ ধাৰা অক্ষুণ্ণ ৰাখিবলৈ এতিয়াৰ পৰাই ব্লু প্ৰিণ্ট তৈয়াৰ কৰা হৈছে। গৌৰৱ গগৈৰ এই আকস্মিক আৰু সুচিন্তিত পদক্ষেপে এতিয়া ৰাজ্যিক ৰাজনীতিত তীব্ৰ চৰ্চাৰ সৃষ্টি কৰিছে। বিৰোধী শিবিৰক তৰ্কিব নোৱাৰা জোকাৰণি দিবলৈ কংগ্ৰেছৰ এই নতুন চাল কিমান দূৰ সফল হ'ব সেয়া অনাগত সময়েহে ক'ব। পৰৱৰ্তী খবৰলৈ আহিছোঁ, পোষ্ট মেলনৰ পিছত এইবাৰ গুৱাহাটীলৈ বিশ্ববিখ্যাত ৰক বেণ্ড গানছ এণ্ড ৰ'জেছ কঁপিব অসম, উঠলি উঠিব যুৱ প্ৰজন্ম। অসমৰ সংগীতপ্ৰেমী ৰাইজ সাজু হওক, কাৰণ গুৱাহাটীত এইবাৰ ইতিহাস ৰচনা হ'বলৈ গৈ আছে। আপুনি ঠিকেই শুনিছে, বিশ্ববিখ্যাত পপষ্টাৰ পোষ্ট মেলনৰ অসমৰ আগমনৰ খবৰে জোকাৰণি তোলাৰ পিছতেই এইবাৰ গুৱাহাটীৰ মাটিত ভৰি দিব পৃথিৱীৰ সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ আৰু কিংবদন্তি ৰক বেণ্ড গানছ এণ্ড ৰ'জেছে। হেভি মেটেল আৰু হাৰ্ড ৰক সংগীতৰ দিৱানাসকলৰ
দলৰ বাবে এয়া এক অবিশ্বাস্য আৰু সপোন নচা হোৱাৰ দৰে খবৰ। প্ৰতিদিন নিউজ ৱেবছাইটৰ এক বিশেষ প্ৰতিবেদন অনুসৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এই মেগা কনচাৰ্টৰ বাবে গুৱাহাটীত ইতিমধ্যে প্ৰস্তুতি আৰু আৰম্ভ হৈছে। ছুইট চাইল্ড অ' মাইন আৰু নৱেম্বৰ ৰেইনৰ দৰে কালজয়ী গীতৰ স্ৰষ্টা আমেৰিকান ৰক বেণ্ডটোৱে নিজৰ বিশ্বভ্ৰমণ সূচীৰ অংশ হিচাপে অসমত পোনপ্ৰথমবাৰৰ বাবে লাইভ পাৰফৰ্ম কৰিব। পোষ্ট মেলনৰ লাইভ শ্ব'ক লৈ যি ধৰণৰ উন্মাদনা দেখিবলৈ পোৱা গৈছিল তাৰ পিছত এতিয়া গানছ এণ্ড ৰ'জেছৰ দৰে গ্ল'বেল আইকনে গুৱাহাটীক বাছনি কৰা কাৰ্যই প্ৰমাণ কৰে যে অসম এতিয়া আন্তঃৰাষ্ট্ৰীয় সংগীতৰ এক অন্যতম ডাঙৰ হাব হৈ পৰিছে। মহানগৰীৰ এক বিশাল প্ৰেক্ষাপটত হাজাৰ হাজাৰ অনুৰাগীৰ উপস্থিতিত এই লাইভ কনচাৰ্ট অনুষ্ঠিত হ'ব। অহা কেইটামান দিনৰ ভিতৰতে এই কনচাৰ্টৰ তাৰিখ আৰু টিকটৰ সবিশেষ আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব। আপুনি এই ঐতিহাসিক ৰক কনচাৰ্টৰ বাবে কিমান উৎসাহিত? আপোনাৰ প্ৰিয় গানছ এণ্ড ৰ'জেছৰ গানটো কি? কমেণ্ট কৰি আমাক জনাওক আৰু এনেধৰণৰ খবৰৰ বাবে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পৰৱৰ্তী খবৰলৈ আহিছোঁ। জামুগুৰিহাটত জঘন্য কাণ্ড। গাঁওবুঢ়াৰ চৰম মানসিক নিৰ্যাতন সহিব নোৱাৰি 2 সন্তানৰ মাতৃৰ আত্মহনন। সমাজৰ ৰক্ষক নে ভক্ষক? এতিয়া এই প্ৰশ্নই জোকাৰি গৈছে সমগ্ৰ জামুগুৰিহাট। এগৰাকী চৰকাৰী গাঁওবুঢ়াৰ মানসিক নিৰ্যাতন আৰু অত্যাচাৰ সহিব নোৱাৰি অৱশেষত চৰম পথ বাছি ল'বলৈ বাধ্য হ'ল 2 সন্তানৰ এক দুৰ্ভগীয়া মাতৃয়ে। যিজন ব্যক্তিৰ ওপৰত গাঁৱৰ শান্তি শৃংখলা ৰক্ষা কৰাৰ দায়িত্ব আছিল, সেইজন ব্যক্তিৰ বিৰুদ্ধেই এতিয়া উঠিল একমাত্ৰ এগৰাকী মহিলাক আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত ল'বলৈ বাধ্য কৰোৱাৰ গুৰুতৰ অভিযোগ। প্ৰতিদিন নিউজ ৱেবছাইটৰ এক বিশেষ প্ৰতিবেদন অনুসৰি জামুগুৰিহাটত সংঘটিত এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্য আৰু ক্ষোভৰ সৃষ্টি কৰিছে। স্থানীয় লোকে প্ৰকাশ কৰা মতে অভিযুক্ত গাঁওবুঢ়াজনে দীৰ্ঘদিন ধৰি মহিলাগৰাকীক বিভিন্ন ধৰণে মানসিক নিৰ্যাতন চলাই আহিছিল। সামাজিকভাৱে হেয় প্ৰতিপন্ন কৰা আৰু মানসিকভাৱে ভাঙি পেলোৱাৰ বাবেই অৱশেষত অসহ্য বেদনাত অতিষ্ঠ হৈ মহিলাগৰাকীয়ে নিজ গৃহতে আত্মহননৰ দৰে চৰম পথ বাছি লয়। মাতৃৰ এই আকস্মিক মৃত্যুত এতিয়া অনাথ হৈ পৰিছে 2টাকৈ সন্তান। ঘটনাৰ পিছৰে পৰা সমগ্ৰ অঞ্চলটোত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। স্থানীয় উত্তেজিত ৰাইজে এতিয়া দোষী গাঁওবুঢ়াজনক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰা আৰু উচিত শাস্তি প্ৰদান কৰাৰ দাবীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰক্ষীয়ে ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰু ঘটনাৰ সন্দৰ্ভত এক গভীৰ তদন্ত আৰম্ভ কৰিছে। এগৰাকী চৰকাৰী বিষয়ববীয়াৰ এনে ময়মতালি আৰু নিৰ্যাতনৰ বাবে আৰু কিমান মাতৃয়ে নিজৰ প্ৰাণ দিব লাগিব? আৰক্ষীৰ তদন্তত পোহৰলৈ আহিবনে সম্পূৰ্ণ সত্য? আপোনাৰ মতামত কমেণ্ট কৰি জনাওক। এই সমগ্ৰ ঘটনাৰ প্ৰতিটো আপডেট পাই থাকিবলৈ আমাৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। দবকাত আৰক্ষীৰ বৃহৎ সফলতা। গোপন অভিযানত জব্দ 15টা হেৰোইন ভৰ্তি চাবোনৰ বাকচ। আটক কুখ্যাত সৰবৰাহকাৰী। ৰাজ্যজুৰি অব্যাহত থকা ড্ৰাগছ বিৰোধী অভিযানৰ মাজতে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰটো আহি পৰিছে দবকাৰ পৰা। ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে দবকা আৰক্ষীয়ে চলাইছে এক মৰণপণ যুদ্ধ। এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীৰ এটা দলে এক অতৰ্কিত অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে এক বৃহৎ পৰিমাণৰ মাৰাত্মক ড্ৰাগছৰ চালান। চাবোনৰ বাকচৰ ভিতৰত লুকুৱাই নিয়া হৈছিল কোটিটকীয়া বিষাক্ত হেৰোইন। প্ৰতিদিন নিউজ ৱেবছাইটৰ এক বিশেষ প্ৰতিবেদন অনুসৰি দবকাৰ এক বিশেষ অঞ্চলত আৰক্ষীয়ে এক সুপৰিকল্পিত জাল পেলাইছিল। সন্দেহযুক্ত বাহন এখনক আগুচি ধৰি তালাচী চলোৱাৰ পিছতে ওলাই পৰে আচল ৰহস্য। বাহনখনৰ পৰা আৰক্ষীয়ে এটা এটাকৈ মুঠ 15টা হেৰোইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত এই মাৰাত্মক ড্ৰাগছখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য লাখ লাখ টকা হ'ব বুলি ধাৰণা কৰা হৈছে। আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত 3টাতে কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে। প্ৰাথমিক তদন্তৰ পৰা জানিব পৰা মতে এই ড্ৰাগছখিনি বহিৰাজ্যৰ পৰা অসমৰ যুৱ প্ৰজন্মক ধ্বংস কৰাৰ উদ্দেশ্যে অনা হৈছিল। এই চক্ৰটোৰ সৈতে আৰু কোন কোন জড়িত আছে তাক উদ্ঘাটন কৰিবলৈ আৰক্ষীয়ে বৰ্তমান ধৃত সৰবৰাহকাৰীটোক মাৰাথান জেৰা অব্যাহত ৰাখিছে। দবকা আৰক্ষীৰ এই তৎপৰতাক এতিয়া সচেতন ৰাইজে ভূয়সী প্ৰশংসা কৰিছে। কিন্তু প্ৰশ্ন হয়, ইমান অভিযানৰ পিছতো অসমত কেতিয়া শেষ হ'ব এই ড্ৰাগছৰ কলা সাম্ৰাজ্য? আপোনাৰ কি ক'বলগীয়া আছে কমেণ্ট কৰি জনাওক। ৰাজ্যখনৰ প্ৰতিটো সৰু বৰ খবৰ আটাইতকৈ প্ৰথমে পাবলৈ আমাৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পৰৱৰ্তী খবৰলৈ আহিছোঁ। ডিমাপুৰত আৰক্ষীৰ ডাঙৰ পদক্ষেপ। পক্সো আইনৰ অধীনত গোচৰত অৱশেষত গ্ৰেপ্তাৰ ৩য়জন অভিযুক্ত। প্ৰতিবেশী ৰাজ্য নাগালেণ্ডৰ পৰা এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ।
শিশু সুৰক্ষা আৰু অপৰাধীৰ বিৰুদ্ধে ডিমাপুৰ আৰক্ষীয়ে লৈছে এক মৰণপণ স্থিতি। দেশজুৰি তীব্ৰ চাঞ্চল্য সৃষ্টি কৰা এটা পক্সো আইনৰ অধীনৰ গোচৰৰ তদন্ত চলাই অৱশেষত আৰক্ষীয়ে লাভ কৰিছে এক বৃহৎ সফলতা। কান্ধত জিলিকি থকা আইনৰ হাতোৰাই এইবাৰ সাঙুৰি লৈছে গোচৰটোৰ সৈতে জড়িত থকা আৰু এজন নৰপিশাচক। পলাই সাৰিব নোৱাৰিলে ধৰ্ষণকাৰী। প্ৰখ্যাত নিউজ ৱেবছাইট ইষ্ট মোজোৰ এক বিশেষ প্ৰতিবেদন অনুসৰি ডিমাপুৰ আৰক্ষীয়ে এক বিশেষ অভিযান চলাই পক্সো গোচৰৰ তৃতীয়টো মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। নাবালিকাৰ নিৰ্যাতনৰ এই জঘন্য ঘটনা পোহৰলৈ অহাৰ পিছৰে পৰাই সমগ্ৰ অঞ্চলটোত প্ৰতিবাদৰ জুই জ্বলি উঠিছিল। আৰক্ষীয়ে গোচৰটো অত্যন্ত গুৰুত্ব সহকাৰে লৈ নিৰন্তৰ অভিযান চলাই আছিল আৰু ইয়াৰ পূৰ্বেও দুজনক গ্ৰেপ্তাৰ কৰা হৈছিল। অৱশেষত আৰক্ষীৰ জালত পৰিলেই তৃতীয়জন পলাতক অভিযুক্ত। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে ধৃত অপৰাধীটোক বৰ্তমান কঠোৰ জেৰা চলাই থকা হৈছে যাতে এই জঘন্য কাণ্ডৰ আঁৰৰ সকলো কলা তথ্য পোহৰলৈ আনিব পৰা যায়। ডিমাপুৰ আৰক্ষীৰ এই ক্ষীপ্ৰ আৰু কঠোৰ পদক্ষেপক এতিয়া জনসাধাৰণে আদৰণি জনাইছে আৰু ভুক্তভোগী পৰিয়ালটোৱে ন্যায় লাভৰ আশা কৰিছে। আমাৰ সমাজত কণমানি শিশুসকলৰ সুৰক্ষাৰ বাবে আৰু কিমান কঠোৰ ব্যৱস্থাৰ প্ৰয়োজন? এনে কাম কৰা নৰপিশাচবোৰক কেনেধৰণৰ শাস্তি দিয়া উচিত? আপোনাৰ মতামত কমেণ্ট কৰি জনাওক। উত্তৰ-পূবৰ প্ৰতিটো গুৰুত্বপূৰ্ণ খবৰ আটাইতকৈ প্ৰথমে পাবলৈ আমাৰ চেনেলটো এতিয়াই লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পৰৱৰ্তী খবৰলৈ আহিছো। ম্যানমাৰৰ পৰা অসমলৈ 900 কোটি টকাৰ চুপাৰীৰ কলা সাম্ৰাজ্য। ইডিৰ তদন্তত পোহৰলৈ আহিল আন্তঃৰাষ্ট্ৰীয় চোৰাং ব্যৱসায়ৰ ভয়ংকৰ নেটৱৰ্ক। ম্যানমাৰৰ পৰা অসমলৈ 970 কোটি টকাৰ এক বিশাল কলা সাম্ৰাজ্য। আপুনি হয়তো ভাবিব নোৱাৰিব যে আমি সাধাৰণতে ব্যৱহাৰ কৰা চুপাৰী বা তামোলক কেন্দ্ৰ কৰি ইমান ডাঙৰ আন্তঃৰাষ্ট্ৰীয় কলা বজাৰ চলি থাকিব পাৰে। কিন্তু এয়া কোনো চিনেমাৰ কাহিনী নহয়, বৰং এনফৰ্চমেণ্ট ডাইৰেক্ট চমুকৈ ইডিৰ জালত ধৰা পৰা এক ভয়ংকৰ বাস্তৱ। অৱশেষত ইডিৰ হাতত পৰিছে ম্যানমাৰৰ পৰা উত্তৰ-পূৰ্বাঞ্চল হৈ সমগ্ৰ দেশলৈ চলোৱা এই চোৰাং চুপাৰীৰ সৰবৰাহৰ মূল মন্ত্ৰ। প্ৰখ্যাত নিউজ ৱেবছাইট ইষ্ট মোজোৰ এক বিশেষ প্ৰতিবেদন অনুসৰি সুদূৰ ম্যানমাৰৰ পৰা মিজোৰাম আৰু অসমৰ সীমান্তৰে দেশৰ বিভিন্ন প্ৰান্তলৈ চলাই থকা হৈছিল কোটি কোটি টকীয়া অবৈধ চুপাৰীৰ এই ব্যৱসায়। ইডিৰ তদন্তত পোহৰলৈ অহা তথ্য মতে সমগ্ৰ নেটৱৰ্কটোত প্ৰায় 970 কোটি টকাৰ কলা ধনৰ লেনদেন হৈছিল। এই বৃহৎ কেলেংকাৰীৰ তদন্ত চলাই কেন্দ্ৰীয় সংস্থাই ইতিমধ্যে কেইবাজনো প্ৰভাৱশালী চোৰাং ব্যৱসায়ীৰ সম্পত্তি বাজেয়াপ্ত কৰিছে। ভুৱা কোম্পানী আৰু ভুৱা নথিপত্ৰ ব্যৱহাৰ কৰি কৰ ফাঁকি দি এই চুপাৰীৰ চালানসমূহ অসমলৈ অনা হৈছিল আৰু ইয়াৰ পিছত দিল্লী, মুম্বাই আদি মহানগৰীলৈ পঠোৱা হৈছিল। এই কলা সাম্ৰাজ্যৰ সৈতে সীমান্তৰ একাংশ বিষয়া আৰু সুৰক্ষা কৰ্মীও জড়িত থকাৰ গুৰুতৰ সন্দেহ কৰা হৈছে। এই মৰণপণ অভিযানে এইবাৰ উৎখাত কৰিব পাৰিবনে চুপাৰীৰ সিন্ডিকেটৰ মূল শিপা? এই 970 কোটি টকাৰ কলা খেলৰ আঁৰত আৰু কোন কোন ডাঙৰ নেতা বা বিষয়া জড়িত আছে? আপোনাৰ কি ধাৰণা? কমেণ্ট কৰি আমাক জনাওক। উত্তৰ-পূবৰ এনেধৰণৰ প্ৰতিটো বিস্ফোৰক খবৰ সকলোতকৈ আগতে পাবলৈ আমাৰ চেনেলটো এতিয়াই লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পৰৱৰ্তী খবৰলৈ আহিছো। বিজ্ঞানৰ বুকুত জুবিন গাৰ্গৰ যাদু। কিয় ইমান আকৰ্ষণীয় হাৰ্ট ট্ৰজনৰ আইকনিক হামিং? ফাদিল হ'ল ৰহস্য। মন যায় মায়া অথবা কোনোবা দূৰণিৰ বা জুবিন গাৰ্গ মানেই কেৱল এটা নাম নহয়, ই অসমীয়াৰ বাবে এক আৱেগ। গানবোৰৰ মাজত তেওঁ যেতিয়া শব্দ নোহোৱাকৈ মাথো গুণগুণাই উঠে, অৰ্থাৎ যি আইকনিক হামিং কৰে, সি যেন পোনছাটেই স্পৰ্শ কৰে শ্ৰোতাৰ হৃদয়। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে জুবিন দাৰ এই গুণগুণনিৰ মাজত কি এনে যাদু লুকাই আছে যাৰ বাবে সকলো মন্ত্ৰমুগ্ধ হৈ পৰে? ডিজিটেল সংবাদ মাধ্যম ইষ্ট মোজোৰ এক বিশেষ প্ৰতিবেদন অনুসৰি আপোনাৰ মোৰ প্ৰিয় জুবিন দাৰ এই যাদুকৰী হামিঙৰ আঁৰত এতিয়া ওলাই পৰিছে এক ডাঙৰ বৈজ্ঞানিক ব্যাখ্যা। হয়, গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ গৱেষক কিশোৰ দত্ত আৰু গৱেষিকা জোনালী শইকীয়াই জুবিন গাৰ্গৰ এই বিশেষ কণ্ঠস্বৰক লৈ চলাইছিল এক গভীৰ বৈজ্ঞানিক বিশ্লেষণ। তেওঁলোকৰ এই গুৰুত্বপূৰ্ণ গৱেষণা পত্ৰখন ইতিমধ্যে আমেৰিকাৰ বিখ্যাত আন্তঃৰাষ্ট্ৰীয় জাৰ্নেল অৱ ভইচত প্ৰকাশ পাইছে। বিজ্ঞানৰ দৃষ্টিত কি পোহৰলৈ আহিল জানেনে? গৱেষকসকলে কয় যে জুবিন গাৰ্গৰ হামিঙত ব্যৱহাৰ হোৱা তৰংগ অতি নিয়ন্ত্ৰিত আৰু স্থিৰ। ইয়াৰ ফাণ্ডামেণ্টেল ফ্ৰিকুৱেন্সি বা মূল কম্পানাংক যথেষ্ট নিম্ন, যাৰ বাবে তেওঁৰ গুণগুণনিটো ইমান গভীৰ।
মধুৰ আৰু মগজু শান্ত কৰা। তাতোতকৈ ডাঙৰ কথা তেওঁৰ কণ্ঠত থকা উচ্চ জিটাৰ অৰ্থাৎ কম্পনাংকৰ সূক্ষ্ম পৰিৱৰ্তনে গানবোৰত এক অদ্ভুত আৱেগ আৰু প্ৰাণময়তাৰ সৃষ্টি কৰে, যিটো আন কাৰো কণ্ঠতে ইমান সহজে বিচাৰি পোৱা নাযায়। প্ৰশংসকসকলে তেওঁক বহু বছৰ ধৰি বিশ্বৰ হামিং কিং বুলি উপাধি দি আহিছে, কিন্তু এতিয়া বিজ্ঞানৰ পৰীক্ষাগাৰত প্ৰমাণ হ'ল যে এই যাদু কেৱল এটা শৈলী নহয়, ই এক অনন্য শাৰীৰিক আৰু বৈজ্ঞানিক প্ৰক্ৰিয়া। অসমৰ সংগীত জগতৰ বাবে ই সঁচাকৈ এক গৌৰৱৰ ক্ষণ। পৰৱৰ্তী খবৰলৈ আহিছোঁ। মণিপুৰত বৃহৎ পদক্ষেপ। থৌবাল জিলাত স্থাপন হ'ল ৰাজ্যৰ প্ৰথমখন সুকীয়া NIA বিশেষ আদালত। মণিপুৰত ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু আইন শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত এক ডাঙৰ ঐতিহাসিক পদক্ষেপ। আপুনি জানেনে, ৰাজ্যখনত চলি থকা দীৰ্ঘদিনীয়া অশান্তি আৰু জটিল অপৰাধৰ ক্ষীপ্ৰ বিচাৰৰ বাবে এতিয়া ল'বলগীয়া হৈছে এক অভূতপূৰ্ব সিদ্ধান্ত। হয়, মণিপুৰত এতিয়াৰ পৰা ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা অৰ্থাৎ NIAৰ গোচৰবোৰৰ বাবে আৰু গুৱাহাটী বা অন্য আদালতৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ কৰিব নালাগে, কাৰণ ৰাজ্যখনে লাভ কৰিছে ইয়াৰ প্ৰথমখন সুকীয়া NIA বিশেষ আদালত। ডিজিটেল সংবাদ মাধ্যম ইষ্টমজুৰ এক বিশেষ প্ৰতিবেদন অনুসৰি মণিপুৰৰ থৌবাল জিলাৰ আদালত চৌহদত এই নতুন আৰু বিশেষ আদালতখন আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে। মণিপুৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সিদ্ধাৰ্থ মৃদুলে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই আদালতখন উদ্বোধন কৰে। এই বিশেষ আদালতখনৰ প্ৰথমগৰাকী বিচাৰক হিচাপে নিযুক্তি দিয়া হৈছে অভিজ্ঞ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ উভেন্দ্ৰী সিনক। কিন্তু হঠাৎ কিয় এই পদক্ষেপ? বৰ্তমান সময়ত মণিপুৰত ৰাষ্ট্ৰীয় নিৰাপত্তা বিঘ্নিত কৰা উগ্ৰপন্থী কাৰ্যকলাপ আৰু জটিল অপৰাধৰ গোচৰ বহুত বৃদ্ধি পাইছে। ইয়াৰ আগতে এই গোচৰসমূহ ইম্ফল চেল্ফ ডাইৰেক্টেড স্পেচিয়েল কোৰ্টত চলি আছিল, য'ত কামৰ বোজা অত্যাধিক আছিল। এতিয়া থৌবালত এই স্বতন্ত্ৰ NIA আদালত স্থাপন হোৱাৰ পিছত দেশৰ নিৰাপত্তা সম্পৰ্কীয় স্পৰ্শকাতৰ গোচৰসমূহৰ বিচাৰ প্ৰক্ৰিয়া অত্যন্ত ক্ষীপ্ৰ আৰু সময়োপযোগী হ'ব বুলি ধাৰণা কৰা হৈছে। আইনী ইতিহাসত মণিপুৰৰ বাবে ই এক গুৰুত্বপূৰ্ণ খবৰ। থৌবালৰ এই নতুন আদালতে ৰাজ্যখনত ন্যায়িক প্ৰক্ৰিয়াক কিমান গতিশীল কৰিব পাৰে, এতিয়া সেয়া হ'ব লক্ষণীয়। পৰৱৰ্তী খবৰলৈ আহিছোঁ। প্ৰতিবেশী ৰাজ্যৰ পৰা ডাঙৰ খবৰ। মিজোৰামৰ মুখ্যমন্ত্ৰীৰ ডাঙৰ স্বীকাৰোক্তি। অল ইণ্ডিয়া ৰেডিঅ'য়ে একত্ৰিত কৰিছে জু জনগোষ্ঠীক। ডিজিটেল যুগৰ ছ'চিয়েল মিডিয়া, ইউটিউব আৰু মোবাইলৰ ভিৰৰ মাজত আপুনি চাগে ভাবিছে যে ৰেডিঅ'ৰ দিন এতিয়া শেষ হৈ গৈছে। কিন্তু আপোনাৰ এই ধাৰণা সম্পূৰ্ণ ভুল প্ৰমাণিত হ'ব যদিহে আপুনি আমাৰ প্ৰতিবেশী ৰাজ্য মিজোৰামৰ এই বিশেষ খবৰটোলৈ চকু ফুৰায়। কিয়নো আজিৰ তাৰিখতো এটা বিশেষ অনাতাঁৰ কেন্দ্ৰই সমগ্ৰ উত্তৰ-পূব তথা সীমান্তৱৰ্তী অঞ্চলৰ লাখ লাখ মানুহক একতাৰ ডোলাৰে বান্ধি ৰাখিছে। মিজোৰামৰ মুখ্যমন্ত্ৰী লালদুহোমাই অল ইণ্ডিয়া ৰেডিঅ' অৰ্থাৎ আকাশবাণীক লৈ কৰা এটা মন্তব্যই এতিয়া চৰ্চা লাভ কৰিছে সমগ্ৰ দেশতে। ডিজিটেল সংবাদ মাধ্যম ইষ্টবজুৰ এক বিশেষ প্ৰতিবেদন অনুসৰি আইজলৰ জনতাৰ কেন্দ্ৰৰ স্বৰ্ণ জয়ন্তী অৰ্থাৎ 50 বছৰীয়া জয়ন্তী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী লালদুহোমাই আকাশবাণীৰ অৱদানক ভূয়সী প্ৰশংসা কৰে। তেওঁ স্পষ্টকৈ কয় যে আকাশবাণী আইজল কেৱল এটা মনোৰঞ্জনৰ মাধ্যম নহয়, বৰঞ্চ ই বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ থকা সমগ্ৰ জু জনগোষ্ঠীৰ লোকসকলক সাংস্কৃতিক আৰু আৱেগিকভাৱে একত্ৰিত কৰাৰ আটাইতকৈ শক্তিশালী শক্তি হিচাপে কাম কৰি আহিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সোঁৱৰণ কৰি কয় যে যেতিয়া মিজোৰামত কোনো উন্নত যোগাযোগ ব্যৱস্থা বা টিভি ইণ্টাৰনেট নাছিল, তেতিয়া চুবুৰীয়া ম্যানমাৰ, বাংলাদেশ আৰু উত্তৰ-পূবৰ অন্যান্য ৰাজ্যত থকা জু ভাই-ভনীসকলৰ মাজত সংযোগ স্থাপনৰ একমাত্ৰ সেতু আছিল এই অল ইণ্ডিয়া ৰেডিঅ'। ইয়াৰ বাতৰি আৰু অনুষ্ঠানসমূহে ভৌগোলিক সীমা নেওচি মানুহৰ হৃদয় জোৰা লগাইছিল। তথ্য প্ৰযুক্তিৰ ইমান জোৱাৰৰ পাছতো আকাশবাণী আইজলে নিজৰ প্ৰাসংগিকতা আৰু আৱেগ কেনেকৈ ধৰি ৰাখিছে সেয়া সঁচাকৈ এক ডাঙৰ উদাহৰণ। সংঘাত আৰু বিভাজনৰ এই সময়ছোৱাত ৰেডিঅ'ৰ এই একত্ৰীকৰণৰ ভূমিকা সঁচাকৈ অতুলনীয়। পৰৱৰ্তী খবৰলৈ আহিছোঁ। নাগালেণ্ডৰ চালি চাৰামতি জয়। এটা সাধাৰণ পৰিয়ালৰ থিয় গৰা আৰু ডাৱৰৰ মাজেৰে কৰা শিহৰণকাৰী যাত্ৰাৰ অবিশ্বাস্য কাহিনী। সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ৩,৮৪৯ মিটাৰ উচ্চতা, চৌপাশে কেৱল ঘন ডাৱৰ, থিয় গৰা আৰু হাড় কঁপোৱা ঠাণ্ডা, যি ঠাইক কোৱা হয় ৰুফ অফ নাগালেণ্ড অৰ্থাৎ নাগালেণ্ডৰ চালি। আমি কৈছোঁ নাগালেণ্ডৰ আটাইতকৈ ওখ পাহাৰ মাউণ্ট চাৰামতিৰ কথা। সাধাৰণতে পেছাদাৰী ট্ৰেকাৰ্ছ বা দুঃসাহসী যুৱক-যুৱতীসকলে এই কঠিন পাহাৰ বগাবলৈ সাহস কৰে।
কিন্তু আপুনি কেতিয়াবা ভাবিছেনে এটা পৰিয়ালে সৰু ল'ৰা-ছোৱালীক লগত লৈ এই বিপদজনক শৃংখটো জয় কৰিব পাৰে? হয়, তেনেকুৱাই এক অসম্ভৱক সম্ভৱ কৰা শিহৰণকাৰী যাত্ৰাৰ কাহিনী এতিয়া চৰ্চালৈ আহিছে। ডিজিটেল সংবাদ মাধ্যম ইষ্ট মজুৰ এক বিশেষ প্ৰতিবেদন অনুসৰি এটা দুঃসাহসী পৰিয়ালে অলপতে সম্পূৰ্ণ কৰিলে চাৰামতি পাহাৰ আৰোহণৰ এই কঠিন যাত্ৰা। ভাৰত-ম্যানমাৰ সীমান্তৰ কিফিৰে জিলাৰ থানামিৰ গাঁৱৰ পৰা আৰম্ভ হোৱা এই যাত্ৰা আছিল প্ৰত্যাহ্বানেৰে ভৰা। খোজ কাঢ়িবলৈ কঠিন হোৱা জংঘলৰ ৰাস্তা, ভাগৰ আৰু অক্সিজেনৰ অভাৱকো নেওচি কেৱল দৃঢ় ইচ্ছাৰ জোৰত পৰিয়ালটোৱে কেনেকৈ চাৰামতি শিখৰ স্পৰ্শ কৰিলে তাৰ অনুভৱ সঁচাকৈ আচৰিত কৰা ধৰণৰ। পৰিয়ালটোৱে জানিবলৈ দিয়া মতে এই যাত্ৰা কেৱল এটা পৰ্যটন নাছিল, ই আছিল প্ৰকৃতিৰ বুকুত নিজক আৱিষ্কাৰ কৰাৰ এক অনন্য প্ৰতিভা। পাহাৰৰ চূড়াত থিয় হৈ যেতিয়া তলৰ ডাৱৰৰ সাগৰখন দেখা পোৱা যায় তেতিয়া যাত্ৰাৰ সকলো কষ্ট পলকতে নোহোৱা হৈ যায়। এই কঠিন যাত্ৰাই প্ৰমাণ কৰিলে যে যদি মনত সাহস আৰু পৰিয়ালৰ সংগ থাকে তেন্তে পৃথিৱীৰ যিকোনো কঠিন শৃংগই জয় কৰিব পৰা যায়। প্ৰকৃতিপ্ৰেমী আৰু পৰ্যটকসকলৰ বাবে নাগালেণ্ডৰ এই চাৰামতি পাহাৰ এতিয়া এক নতুন আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এই পৰিয়ালটোৰ যাত্ৰাৰ কাহিনীয়ে আপোনাকো পাহাৰলৈ ঢাপলি মেলিবলৈ বাধ্য কৰিবনে? তলত কমেণ্ট কৰি নিশ্চয় জনাবলৈ নাপাহৰিব। পৰৱৰ্তী খবৰলৈ আহিছোঁ। উত্তৰ-পূবৰ গৌৰৱ মিথুন পালনত বৈজ্ঞানিক বিপ্লৱ। পশুপালকসকলক স্বাৱলম্বী কৰিবলৈ ICAR NRCৰ ডাঙৰ পদক্ষেপ। উত্তৰ-পূব ভাৰতৰ বিশেষকৈ নাগালেণ্ডৰ অৰ্থনীতি আৰু সংস্কৃতিৰ এক অন্যতম সোণালী প্ৰতীক কি জানেনে? সেয়া হৈছে মিথুন। কিন্তু অৰণ্যৰ মুক্ত পৰিৱেশত পৰম্পৰাগতভাৱে পোহা এই আপুৰুগীয়া পশুধনবিধক এতিয়া বৈজ্ঞানিক পদ্ধতিৰে পালন কৰি কেনেকৈ দুগুণ লাভ অৰ্জন কৰিব পাৰি তাক লৈ আৰম্ভ হৈছে এক নতুন জাগৰণ। হয়, মিথুন পালকসকলৰ ভাগ্য সলনি কৰিবলৈ আৰু তেওঁলোকৰ আয় বৃদ্ধি কৰিবলৈ এইবাৰ আগবাঢ়ি আহিছে দেশৰ শীৰ্ষ গৱেষণা প্ৰতিষ্ঠান। প্ৰখ্যাত সংবাদ প্ৰতিষ্ঠান নাগালেণ্ড পোষ্টৰ এক বিশেষ প্ৰতিবেদন অনুসৰি ICAR নেশ্যনেল ৰিচাৰ্চ চেণ্টাৰ অন মিথুনে মিথুন পালকসকলৰ বাবে আয়োজন কৰিছে এক বিশেষ বৈজ্ঞানিক প্ৰশিক্ষণ শিবিৰ। এই কাৰ্যসূচীত পশুপালকসকলক আধুনিক আৰু বৈজ্ঞানিক পদ্ধতিৰে মিথুন কেনেকৈ পালন কৰিব লাগে তাৰ বিতং প্ৰশিক্ষণ দিয়া হৈছে। এই প্ৰশিক্ষণৰ মূল উদ্দেশ্য হৈছে মিথুনৰ উন্নত প্ৰজনন, সঠিক বাসস্থানৰ ব্যৱস্থা, পুষ্টিকৰ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা বিভিন্ন মাৰাত্মক ৰোগৰ পৰা এই পশুবোৰক কেনেকৈ সুৰক্ষিত কৰি ৰাখিব পাৰি সেই বিষয়ে খেতিয়কসকলক সজাগ কৰা। বিজ্ঞানীসকলে বুজাই দিছে যে কেৱল পুৰণি পদ্ধতিৰে হাবিবনত মেলি দিয়াতকৈ অলপ যত্ন আৰু বৈজ্ঞানিক কৌশল প্ৰয়োগ কৰিলে মিথুনৰ মাংস আৰু গাখীৰৰ উৎপাদন বহুত বেছি বৃদ্ধি কৰিব পৰা যায়। পৰম্পৰাৰ সৈতে আধুনিক বিজ্ঞানৰ এই মিত্ৰতাই উত্তৰ-পূবৰ গ্ৰাম্য অৰ্থনীতিলৈ এক নতুন জোৱাৰ আনিব বুলি আশা কৰা হৈছে। ICAR NRCৰ এই প্ৰচেষ্টাই আমাৰ থলুৱা মিথুন পালকসকলক কিমান স্বাৱলম্বী কৰি তোলে এতিয়া সেয়া হ'ব সঁচাকৈ লক্ষণীয়। পৰৱৰ্তী খবৰলৈ আহিছোঁ। মিজোৰামৰ কাৰাগাৰৰ পৰা বিস্ফোৰক তথ্য। পেটৰ বাবেই পাপ। কাৰাবন্দীসকলৰ 68% অপৰাধৰ মূল কাৰণ হিচাপে বাছি ল'লে দৰিদ্ৰতাক। অপৰাধ কিয় হয়? ইয়াৰ আঁৰত কোনো মানসিক বিকৃতি থাকেনে? নে কোনো কুখ্যাত পৰিকল্পনা? নে ইয়াৰ আঁৰত লুকাই থাকে সমাজৰ আন এক অন্ধকাৰ দিশ? ক্ষুধাতুৰ পেট আৰু দৰিদ্ৰতা। সমাজ বিজ্ঞানৰ এই ডাঙৰ প্ৰশ্নটোৰ মাজতে এতিয়া মিজোৰামৰ কাৰাগাৰৰ পৰা পোহৰলৈ আহিছে এক তীব্ৰ জোকাৰণি তোলা আৰু চকু কপালত তোলা তথ্য। কাৰাগাৰৰ বন্ধ কোঠাৰীত থকা সৰহভাগ কয়দীৰ মতে তেওঁলোকে কোনো চখ বা পেছাগতভাৱে অপৰাধ কৰা নাছিল, বৰঞ্চ দৰিদ্ৰতাৰ ভয়াৱহ হেঁচাত পৰিহে তেওঁলোকে আইন হাতত তুলি ল'বলৈ বাধ্য হৈছিল। প্ৰখ্যাত সংবাদ প্ৰতিষ্ঠান মিজোৰাম পোষ্টৰ এক বিশেষ প্ৰতিবেদন অনুসৰি অলপতে মিজোৰামৰ কাৰাগাৰত থকা কয়দীসকলৰ মাজত চলোৱা এক গুৰুত্বপূৰ্ণ সমীক্ষাত এই ভয়ংকৰ বাস্তৱ উন্মোচিত হৈছে। এই চৰকাৰী পৰিসংখ্যাত দেখা গৈছে যে কাৰাগাৰত বন্দী হৈ থকা প্ৰায় 68% কয়দীয়ে স্বীকাৰ কৰিছে যে তেওঁলোকক অপৰাধৰ অন্ধকাৰ জগতলৈ ঠেলি দিয়াৰ মূল চালিকা শক্তি আছিল তীব্ৰ আৰ্থিক নাটনি আৰু দৰিদ্ৰতা। সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি উপযুক্ত সংস্থাপনৰ অভাৱ, পৰিয়াল পোহপাল দিয়াৰ চিন্তা আৰু অৰ্থনৈতিক অনগ্ৰসৰতাৰ বাবে এই লোকসকলে সহজে ধন উপাৰ্জনৰ বাবে ড্ৰাগছ সৰবৰাহ
বা চুৰি ডকাইতিৰ দৰে পথ বাছি লৈছিল। ইয়াৰ এক বৃহৎ অংশই উপযুক্ত শিক্ষা আৰু সজাগতাৰ অভাৱৰ কথাও উল্লেখ কৰিছে। এই তথ্যই স্পষ্ট কৰি দিছে যে অপৰাধ কেৱল আৰক্ষীৰ আইন শৃংখলাৰ সমস্যা নহয়, ই আচলতে এক গভীৰ সামাজিক আৰু আৰ্থিক ব্যাধি। কেৱল শাস্তি প্ৰদান বা কাৰাগাৰৰ সংখ্যা বৃদ্ধি কৰিলেই অপৰাধমুক্ত সমাজ গঢ়িব নোৱাৰি। মিজোৰামৰ এই ৬৮% বন্দীৰ স্বীকাৰোক্তিয়ে তাকেই প্ৰমাণ কৰিলে। এতিয়া সময় আহি পৰিছে চৰকাৰ আৰু সমাজে দৰিদ্ৰতা দূৰীকৰণৰ বাবে অধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ। পৰৱৰ্তী খবৰলৈ আহিছোঁ সমগ্ৰ উত্তৰ-পূবৰ বাবে গৌৰৱৰ ক্ষণ। মিজোৰামৰ লুংলেই জিলাৰ লালেনথাংগী হামটেলৈ ৰাষ্ট্ৰীয় ফ্লৰেন্স নাইটিংগেল বঁটা ২০২৬। ডিচিয়ে জনালে বিশেষ সম্বৰ্ধনা। মানৱ সেৱাই হৈছে ভগৱানৰ আটাইতকৈ ডাঙৰ সেৱা আৰু এই মহৎ বাণীক নিজৰ জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰি সমগ্ৰ দেশৰ বুকুত জিলিকি উঠিছে উত্তৰ-পূবৰ এগৰাকী কৰ্তব্যপৰায়ণ নাৰী। হয়, মিজোৰামৰ লুংলেই জিলাৰ বাবে এতিয়া উৎসৱমুখৰ পৰিৱেশ। জিলাখনৰ এগৰাকী নিষ্ঠাৱান স্বাস্থ্যকৰ্মী পাই লালেনথাংগী হামটে লাভ কৰিছে দেশৰ নাৰ্ছিং খণ্ডৰ সৰ্বোচ্চ সন্মানীয় ৰাষ্ট্ৰীয় ফ্লৰেন্স নাইটিংগেল বঁটা ২০২৬। তেওঁৰ এই ঐতিহাসিক সফলতাত এতিয়া সমগ্ৰ জিলাবাসী গৌৰৱান্বিত। মিজোৰাম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ চৰকাৰী জাননী অনুসৰি এই বিৰল সন্মান অৰ্জন কৰাৰ পিছতেই লুংলেই জিলাৰ উপায়ুক্ত অৰ্থাৎ ডিচিয়ে নিজৰ কাৰ্যালয়ত পাই লালেনথাংগীক এক বিশেষ অনুষ্ঠানৰ জৰিয়তে আনুষ্ঠানিকভাৱে অভিনন্দন আৰু গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। ডিচিয়ে তেওঁক মিজো পৰম্পৰাগত চাদৰ পিন্ধাই জিলা প্ৰশাসনৰ তৰফৰ পৰা ওলগ জনায়। উদ্বোধনী ভাষণত উপায়ুক্তগৰাকীয়ে কয় যে লালেনথাংগী হামটেই দুৰ্গম অঞ্চলৰ ৰাইজৰ স্বাস্থ্য সেৱাৰ বাবে যি আত্মত্যাগ আৰু নিৰলস প্ৰচেষ্টা আগবঢ়াইছে, এই বঁটা তাৰে এক যোগ্য স্বীকৃতি। তেওঁৰ এই যাত্ৰাই জিলাখনৰ তথা সমগ্ৰ ৰাজ্যৰ অন্যান্য নাৰ্ছ আৰু স্বাস্থ্যকৰ্মীসকলক ভৱিষ্যতে আৰু অধিক নিষ্ঠাৰে মানৱ সেৱাত ব্ৰতী হ'বলৈ অনুপ্ৰাণিত কৰিব। ফ্লৰেন্স নাইটিংগেলৰ আদৰ্শক জীয়াই ৰাখি মিজোৰামৰ এইগৰাকী জীয়ৰীয়ে দেশৰ দৰবাৰতে ৰাজ্যখনৰ নাম উজ্জ্বল কৰিলে। পৰৱৰ্তী খবৰলৈ আহিছোঁ অসমত সূৰ্যৰ ৰুদ্ৰৰূপ। নগাঁৱত অসহ্য গৰম সহ্য কৰিব নোৱাৰি শ্ৰেণীকোঠালৈ ঢালি পৰিল ছাত্ৰ, হস্পিতালত ভৰ্তি। সাৱধান, অসমত এতিয়া বতাহত যেন জুইহে বৰষিছে। বৰ্ধিত উষ্ণতা আৰু প্ৰচণ্ড তাপপ্ৰবাহে এতিয়া ৰাজ্যজুৰি হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে আৰু এই তীব্ৰ গৰমৰ আটাইতকৈ ভয়ংকৰ প্ৰভাৱ এতিয়া পৰিছে আমাৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত। হয়, আপোনাক কঁপাই তুলিব পৰা এক জৰুৰী খবৰ এই মুহূৰ্তত পোহৰলৈ আহিছে নগাঁও জিলাৰ পৰা। শ্ৰেণীকোঠাত পাঠদান চলি থকাৰ মাজতে গৰম সহ্য কৰিব নোৱাৰি হঠাৎ অচেতন হৈ ঢালি পৰিল এগৰাকী ছাত্ৰ। প্ৰখ্যাত সংবাদ প্ৰতিষ্ঠান দ্য চেণ্টিনেলৰ এক বিশেষ প্ৰতিবেদন অনুসৰি নগাঁৱৰ এখন স্থানীয় বিদ্যালয়ত এই উদ্বেগজনক ঘটনাটো সংঘটিত হৈছে। প্ৰচণ্ড গৰম আৰু ভাপ থকা বতৰৰ বাবে ছাত্ৰজন হঠাৎ অসুস্থ হৈ পৰে আৰু মৰ্মান্তিকভাৱে শ্ৰেণীকোঠাৰ ভিতৰতে সংজ্ঞা হেৰুৱাই পেলায়। বিদ্যালয়ৰ কৰ্তৃপক্ষই পলম নকৰি ততাতৈয়াকৈ ছাত্ৰজনক উদ্ধাৰ কৰি ওচৰৰ হস্পিতাললৈ লৈ যায়, য'ত বৰ্তমান তেওঁ চিকিৎসাধীন হৈ আছে। এই ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোৰ অভিভাৱকসকলৰ মাজত তীব্ৰ আতংকৰ আৰু ক্ষোভৰ সৃষ্টি কৰিছে। অসমৰ কেইবাখনো জিলাত পাৰাস্তম্ভই অভিলেখ ভংগ কৰাৰ পিছতো বিদ্যালয়সমূহৰ সময়সূচী বা বন্ধক লৈ কোনো সঠিক চৰকাৰী সিদ্ধান্ত নোলোৱাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। চিকিৎসকসকলে প্ৰচণ্ড গৰমত শিশুসকলক পৰ্যাপ্ত পৰিমাণে পানী খাবলৈ আৰু প্ৰয়োজন অবিহনে ৰ'দলৈ নোলাবলৈ পৰামৰ্শ দিছে। নগাঁৱৰ এই ঘটনাই আমাক এক ডাঙৰ সতৰ্কবাণী দিলে। প্ৰকৃতিৰ এই সংহাৰী ৰূপৰ মাজত আমাৰ সন্তানসকল সঁচাকৈ সুৰক্ষিতনে? চৰকাৰে বিদ্যালয়সমূহৰ বাবে অতি সোনকালে কোনো নতুন নিৰ্দেশনা জাৰি কৰিবনে? এই বিষয়ে আপোনাৰ মন্তব্য তলত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। পৰৱৰ্তী খবৰলৈ আহিছোঁ উত্তৰ-পূবৰ সীমান্তত বহিব ডিজিটেল প্ৰযুক্তিৰ মেলা। আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক দুগুণ গতি দিবলৈ কেন্দ্ৰীয় চৰকাৰৰ মেগা প্লেন। উত্তৰ-পূব ভাৰতৰ অৰ্থনীতি সলনি কৰিব পৰা এক ঐতিহাসিক আৰু ডাঙৰ খবৰ। আপুনি জানেনে, এতিয়াৰ পৰা আমাৰ চুবুৰীয়া দেশসমূহৰ সৈতে ব্যৱসায় কৰিবলৈ সীমান্তত আৰু ঘণ্টাৰ পিছত ঘণ্টা ফাইল লৈ লাইন পাতি থিয় হৈ থাকিব নালাগে, কিয়নো উত্তৰ-পূবৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তসমূহ এতিয়া পৰিণত হ'বলৈ গৈ আছে একোটা হাই-টেক
হাবলৈ। হয়, দক্ষিণ পূব এছিয়াৰ বাবে ভাৰতৰ দুৱাৰ মুখ স্বৰূপ উত্তৰ পূৰ্বাঞ্চল সীমান্ত বাণিজ্যিক এক নতুন মাত্ৰা দিবলৈ কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে এক বৃহৎ ডিজিটেল আপগ্ৰেডৰ পৰিকল্পনা। প্ৰখ্যাত সংবাদ প্ৰতিষ্ঠান দ্য চেণ্টিনেলৰ এক বিশেষ প্ৰতিবেদন অনুসৰি উত্তৰ পূবৰ সীমান্তৱৰ্তী ব্যৱসায়িক কেন্দ্ৰ অৰ্থাৎ লেণ্ড পোৰ্টছ আৰু ইণ্টিগ্ৰেটেড চেক পোষ্টসমূহক সম্পূৰ্ণ ডিজিটেল কৰি তোলা হ'ব। এই আধুনিকীকৰণৰ অধীনত সীমান্তত স্থাপন কৰা হ'ব অত্যাধুনিক কাৰ্গো স্কেনাৰ, স্বয়ংক্ৰিয় ট্ৰেকিং চিষ্টেম আৰু কাগজবিহীন ডিজিটেল ক্লিয়াৰেন্স ব্যৱস্থা, যাৰ ফলত ম্যানমাৰ, বাংলাদেশ আৰু ভূটানৰ সৈতে চলি থকা আমদানি ৰপ্তানি প্ৰক্ৰিয়া পূৰ্বতকৈ বহুত বেছি খৰতকীয়া আৰু স্বচ্ছ হৈ পৰিব। এই গুৰুত্বপূৰ্ণ পদক্ষেপ কেৱল বাণিজ্যৰ সময়কে হ্ৰাস নকৰে, বৰঞ্চ ইয়াৰ জৰিয়তে উত্তৰ পূবৰ থলুৱা ব্যৱসায়ী, কৃষক আৰু উদ্যোগীসকলে নিজৰ উৎপাদিত সামগ্ৰী অতি সহজে আন্তঃৰাষ্ট্ৰীয় বজাৰত বিক্ৰী কৰাৰ এক সোণালী সুযোগ লাভ কৰিব। ইয়াৰ ফলত সমগ্ৰ অঞ্চলটোত লাখ লাখ নতুন নিয়োগৰ সুযোগ সৃষ্টি হ'ব বুলি ধাৰণা কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ এক্ট ইষ্ট পলিচিৰ অধীনত এই ডিজিটেল বিপ্লৱে উত্তৰ পূবৰ অৰ্থনীতিক এক নতুন উচ্চতালৈ লৈ যাব। সীমান্তৰ এই ডিজিটেল ৰূপান্তৰে অসম তথা উত্তৰ পূবৰ ভাগ্য কিমান সলনি কৰে, এতিয়া সেয়া হ'ব সঁচাকৈ সুখবৰ। পৰৱৰ্তী খবৰলৈ আহিছোঁ বিশ্বৰ ৰাজনীতিৰ ডাঙৰ খবৰ। আৰ্মেনিয়াৰ নিৰ্বাচনত ইউৰোপীয় পন্থী দলৰ বৃহৎ জয়, ৰাছিয়াৰ সংগ এৰি ক্ৰেমলিনক তীব্ৰ জোকাৰণি। বিশ্বৰ ৰাজনীতিত এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ আৰু চাঞ্চল্যৰ সৃষ্টি কৰা খবৰ। ভ্লাদিমিৰ পুটিনৰ ৰাছিয়াক তীব্ৰ জোকাৰণি দি ইউৰোপৰ বুকুত ঘটিল এক ডাঙৰ ৰাজনৈতিক উলট-পালট। কেইবা দশক ধৰি ৰাছিয়াৰ আটাইতকৈ বিশ্বাসী বন্ধু হিচাপে থকা দেশ আৰ্মেনিয়াই এতিয়া একেকোবে মূৰ ঘূৰালে মস্কোৰ পৰা। হয়, দেশখনত অলপতে অনুষ্ঠিত হোৱা গুৰুত্বপূৰ্ণ নিৰ্বাচনত ঐতিহাসিক জয় সাব্যস্ত কৰিলে ইউৰোপীয় পন্থী ৰাজনৈতিক দলে। আৰু এই জয়ৰে আৰ্মেনিয়াই স্পষ্ট কৰি দিলে যে তেওঁলোকৰ ভৱিষ্যত এতিয়া ৰাছিয়াৰ সৈতে নহয়, বৰঞ্চ ইউৰোপৰ সৈতেহে হ'ব। আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান দ্য গাৰ্ডিয়ানৰ এক বিশেষ প্ৰতিবেদন অনুসৰি এই নিৰ্বাচনী ফলাফলে সমগ্ৰ ইউৰোপ আৰু ক্ৰেমলিনৰ মাজত এক নতুন ভূ-ৰাজনৈতিক উত্তেজনাৰ সৃষ্টি কৰিছে। দীৰ্ঘদিন ধৰি সামৰিক আৰু অৰ্থনৈতিকভাৱে ৰাছিয়াৰ ওপৰত নিৰ্ভৰ কৰা আৰ্মেনিয়াই শেহতীয়া সুৰক্ষা সংকটৰ সময়ত মস্কোৰ পৰা কোনো ধৰণৰ সহায় নোপোৱাৰ বাবেই এই ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে। এই জয়ৰ লগে লগে আৰ্মেনিয়াই এতিয়া ইউৰোপীয় ইউনিয়ন আৰু পশ্চিমীয়া দেশসমূহৰ সৈতে সম্পৰ্ক অধিক দৃঢ় কৰাৰ পথ প্ৰশস্ত কৰিলে। ৰাজনৈতিক বিশ্লেষকসকলৰ মতে পুটিনৰ প্ৰশাসনৰ বাবে ই এক ডাঙৰ কূটনৈতিক পৰাজয়, কিয়নো পূব ইউৰোপত ৰাছিয়াৰ প্ৰভাৱ এতিয়া লাহে লাহে হ্ৰাস পাবলৈ ধৰিছে। আৰ্মেনিয়াৰ জনসাধাৰণে এই ভোটৰ জৰিয়তে এক নতুন আৰু স্বাধীন ভৱিষ্যতৰ সপোন বাছি লৈছে। ৰাছিয়াৰ চকুৰ তলতে ঘটা এই ৰাজনৈতিক পৰিৱৰ্তনে অনাগত দিনত বিশ্ব ৰাজনীতিত কি নতুন সমীকৰণ গঢ়ি তোলে, এতিয়া সমগ্ৰ বিশ্বৰে চকু থাকিব তাৰ ওপৰত। শেষৰটি খবৰলৈ আহিছোঁ ফিট থকাৰ ছুপাৰ ট্ৰিক। ডায়েট কৰাৰ প্ৰয়োজন নাই, এই 7টা বৈজ্ঞানিক কৌশলেৰে নিজৰ মগজুক ফাঁকি দিয়ক আৰু খাওক পুষ্টিকৰ খাদ্য। আপুনিও ওজন কমাবলৈ বা সুস্থ হৈ থাকিবলৈ ডায়েট কৰাৰ কথা ভাবিছে নেকি? কিন্তু সেই জধলা সিজোৱা খাদ্য বা সোৱাদহীন শাক-পাচলি খালেই মনটো মৰি যায় নহয়নে? যদি মই কওঁ যে কোনো ধৰণৰ জোৰ-জুলুম নকৰাকৈ কেৱল আপোনাৰ মগজুক অলপ বুদ্ধিৰে ফাঁকি দিয়াই আপুনি অতি সহজে ভাল আৰু পুষ্টিকৰ খাদ্য খাব পাৰে, হয়, একেবাৰে সঁচা। আপোনাৰ খোৱা-বোৱাৰ অভ্যাস সলনি কৰিবলৈ এতিয়া কোনো কঠোৰ নিয়মত বান্ধ খাই থাকিব নালাগে। কেৱল জানিব লাগিব কেইটামান আমোদজনক আৰু বৈজ্ঞানিক কৌশল। আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান BBC নিউজৰ এক বিশেষ প্ৰতিবেদন অনুসৰি পুষ্টিবিদ আৰু মনোবিজ্ঞানীসকলে আমাৰ মগজুক আভুৱা ভাৰি ভাল খাদ্য খোৱাৰ 7টা সহজ উপায় বা চিক্ৰেট ট্ৰিক্স ফাদিল কৰিছে। পইণ্টবোৰ তলত উল্লেখ কৰা হৈছে। সৰু প্লেটৰ ব্যৱহাৰ। ডাঙৰ প্লেটত অলপ খাদ্য ল'লে খালী যেন লাগে, গতিকে সৰু প্লেট ব্যৱহাৰ কৰক য'ত কম খাদ্য ল'লেও প্লেটখন ভৰি পৰিব আৰু মগজুৱে ভাবিব আপুনি বহুত খালে। চকুৰ সন্মুখত সলনি কৰক। জাংক ফুডবোৰ আলমাৰীৰ ভিতৰত লুকুৱাই ৰাখক আৰু ডাইনিং টেবুলত এটা ধুনীয়া পাত্ৰত ফল-মূল সজাই ৰাখক। চকুৰ সন্মুখত যি থাকিব মগজুৱে তাকেই খাবলৈ মন কৰিব। ৰঙৰ খেল। বৈজ্ঞানিকভাৱে নীলা ৰঙে ভোক কমায়, গতিকে নীলা প্লেটত খালে আপুনি কমকৈ খাব। পানীৰ যাদু। ভোক লাগিলে প্ৰথমে এগিলাচ পানী খাওক, কাৰণ বহু সময়ত মগজুৱে পিয়াহ আৰু ভোকৰ পাৰ্থক্য ধৰিব নোৱাৰে। লাহে লাহে চোবাই খাওক, ই মগজুলৈ পেট ভৰাৰ সংকেত সোনকালে পঠিয়াব।
স্বাস্থ্যকৰ খাদ্যক আকৰ্ষণীয় কৰক। চালাডখিনি ধুনীয়াকৈ সজাই লওক। সৰু চামুচৰ ব্যৱহাৰ ই আপোনাক কমকৈ খোৱাত সহায় কৰিব। গতিকে দেৰি নকৰি আজিয়েই নিজৰ মগজুৰ সৈতে সৰু খেলখন খেলি চাওক। এই 7টা ট্ৰিক ব্যৱহাৰ কৰি আপুনি কেতিয়াৰ পৰা নিজক সলনি কৰিবলৈ লৈছে আমাক কমেণ্ট কৰি জনাওক। বন্ধুসকল, আজিৰ খবৰ ইমানেই আছিল। ভৱিষ্যতেও এনে নতুন নতুন খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো আজিয়েই ছাবস্ক্ৰাইব কৰি লওক। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিল লাইক কৰি দিয়ক আৰু আপোনালোকৰ বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰিবলৈও নাপাহৰিব। ধন্যবাদ।